আৰু উঠি গলো মই ওপৰত আৰু বাপৰে সাইকেল চলে চলে পেট বিয়ে গেছি হেল্ল ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও মচিৰাৰ বাবে বহুত ধন্যবাদ হৈ গল ৰাতিপুৱা আৰু ৰাতিপুৱাৰ পৰা আজি বতৰ খুবেই ভাল না ৰ'দ আছে না বৰষুণ আছে অলপ আগলৈকে কিনকিনিয়া বৰষুণ দিছিল কিন্তু এতিয়া সেইটো নাই ধুনিয়া ঠাণ্ডা বতৰ যেহেতু সুন্দৰ বতৰ গতিকে ভাবিলো অকনমান ফুৰি আহো সাইকেল লৈ ওলাইছো আৰু ইয়া পাই গলো নলবাৰী কমাৰ্চ কলেজ আমাৰ কলেজৰ ভাব নাই চাৰিওফালে কলেজ যতে পঢ়া ততে পঢ়ি থাক এনেকুৱাকে কলেজ আৰু স্কুল হৈছে আমাৰ ইয়াতে এফালদি হলে এখন কলেজ এফালদি হলে এখন কলেজ চৰকাৰীতো কলেজ আছে বহুত কিন্তু প্ৰাইভেট কলেজ স্কুলো বহুত হৈ গৈছে আৰু কলেজ স্কুল হয় বয়া নাই দিয়কচোন শিক্ষাৰ হাৰ বাঢ়ি আছে দিনক দিনে কিন্তু কি হ'ব সংস্থাপন কমি যায় আছে নিজে সংস্থাপিত হ'ব লাগিব দেৱাৰ নাকি চাকৰিটো ইমান নাই না চাকৰি ইমান নলয় যিমান শিক্ষাৰ হাৰ বাঢ়ি আছে আৰু এইফালে এতিয়া এনেকৈ যাম আমি এইটো নলবাৰী হাজাৰত এসব গাড়ী চলা আৰম্ভ কৰি দিছে মানে এইটো খুব ব্যস্ত ৰোড এই বহুত ডাঙৰ গাড়ী আহে আৰু এনেকৈ আহোঁতে বহুত দূৰে পালোঁ আৰু মোৰ কোনো ডেষ্টিনেশ্যন নাই যিহেতু ইয়াৰ পৰা ঘূৰি যাওঁ আৰু মানে বহুত আহি গ'লোঁ ইয়াৰ থাকিলে এফালে গুৱাহাটীয়ে পাম তো গুৱাহাটী নাযাওঁ আজি কাৰণ বহুত সময় লাগে গুৱাহাটী যাওঁতে আৰু বহুত কষ্ট হয় বেলেগ এদিন যাম আগতেও গৈছোঁ তাৰপিছত যাম কিন্তু ইয়াৰ পৰা ঘূৰি দিওঁ কাৰণ আগলৈকে নাযাওঁ আৰু যিহেতু মোৰ ডেষ্টিনেশ্যন নাই তো চলো ইয়াৰ से ঘুমতে যাওঁতে গৈছিলোঁ একদম চিকচিকীয়া ৰাস্তা দি এতিয়া মানে সোমাই দিলোঁ একদম গাঁৱৰ ৰাস্তা দি আৰু ভাঙা চিঙা ৰাস্তা দি এয়া চাওক য'ত মানে গাড়ী চাড়ী কমকৈ অহা যোৱা কৰে এতিয়া এই ৰাস্তা দি যাই আছোঁ মই গাড়ী বৰ্তমানতো নাই এখানো কাৰণ ৰাতিপুৱাই আছে চাব পাৰে আপোনালোকে কিন্তু চৰাই চিৰিকটি বহুত দেখা হৈছে ইয়াতে এই যিহেতু পথাৰ বুলিও ক'ব পাৰি কিন্তু এইখিনিত খেতি চেতি নাই এইবিলাক চব খালী মাটি পৰি গৈছে আৰু গাঁৱৰ ৰাস্তা ভাল লাগে ৰাতিপুৱাই একদম মজা সুন্দৰ বতাহ আহিছে আৰু মই এৰিয়াখিনিততো কেইটামান ঘৰ আছিলেই কিন্তু এইখিনিত চাব পাৰে এইখিনিত ঘৰ একো নাই ভাই একদম পুৰা চুনচান এয়া চাব পাৰে পুৰা চুনচান না মানুহ আছে না কিবা আছে এফালে গৰু এটাই ঘাঁহ খাই আছে এয়া চাব পাৰে কেনাই চুনচান আৰু এনেকুৱা জেগাত ভালো লাগে কিন্তু ৰাতি হ'লে অলপ ভয়ো লাগে দিয়কচোন দিনত ঠিকে আছে বা ৰাতিপুৱাই ঠিকে আছে ৰাস্তাটো বহুত বেয়া সেই চাব পাৰে একদম খলা বমা ৰাস্তা মাজে মাজে একদম খাল বাপৰে বহুত কষ্ট এনেকুৱা ৰাস্তাত আৰু বাপৰে চাইকেল চলে পেট বিয়ে গেছি মানুহ ভৰি বয়ে মোৰ পেট বিয়ে গেছি যি ৰাস্তা এইটো ভাঙা চিঙা ৰাস্তা এতিয়া অলপ ৰখি দিওঁ কাৰণ এইফালে ধুনীয়া খেতি পথাৰ আছে এয়া চাব পাৰে ধুনীয়া খেতি পথাৰ আছে আৰু সেইফালে ধুনীয়া বতাহ আহি গৈছে মলয়া বতাহ তো ৰখি দিছোঁ অকণমান এয়া চাইকেল ৰখাই দিছোঁ তো ইয়াৰ পৰা গুচি যাওঁ আৰু বহুত সময় ৰখিলোঁ ইয়াত আৰু যোৱাৰ আগতে ইয়াৰ নাজাৰাটো চাওক এইফালে ধুনীয়াকৈ খেতি পথাৰ আছে এইখন আৰু কোনো মানুহ নাই এতিয়ালৈকে প্ৰায় মই ধৰক আধা ঘণ্টামান ৰখিলোঁ ইয়াত একদম ফ্ৰেছ হৈ গ'লোঁ মানে কষ্ট ভাগৰখিনি পেটৰ বিচি গুচালোঁ মানে ৰাস্তাটো বহুত বেয়া এয়া চাব পাৰে ৰাস্তাটো বহুত বেয়া আগৰ ফালেও আৰু ইয়াৰ ধুনীয়া পৰিৱেশটো কিন্তু মজা আৰু যিহেতু ৰাস্তাটো বেয়া সেইকাৰণে গাড়ী চাড়ী কম আহি চাগে সেইকাৰণে এতিয়া শান্তিত থাকিব পাৰিছোঁ না গাড়ীৰ চাউণ্ড শুনিব পাৰিছে আপোনালোকে না কিবা শুনিব পাৰিছে একদম চৰাই চিৰিকটিৰ মাত শুনিব পাৰিব কিন্তু দূৰৰ পৰাই আহিব দিয়কচোন হৰণ বাজালি ক'বাৰ পৰা কিন্তু এইখিনি ঠাইত একদমেই হাহাকাৰ নাই একদমেই পুৰা শান্তি যদি কোনোবাই ভাবে ইয়াত আহি শুই দিম একদম ধুনীয়াকৈ শুই থাকিব পাৰিব কাৰণ বঢ়িয়া টোপনি আহিব আৰু ধুনীয়াকৈ চাইকেলত উঠলোঁ আৰু আপোনালোকক এটা বস্তু দেখাই দিছোঁ ৰ'ব চাইকেলত পানী বহুতে মিছা বুলি ভাবিব পাৰে ৰাস্তাটো কেনেকুৱা ধৰণৰ মোৰ ৰাস্তাত কিয় পেটৰ বিষ গম পাব চাওক এইখন চাইকেল মোৰ ইয়াতে আছে এনেকুৱা ৰাস্তা আৰু এইটো চাওক কি বম গাঁতা শিলটো গুচি গ'লে গম পাব কি গাঁতা এইটো চাওক কিমান তলত আছে একদম চাওক এই কি লেভেলৰ গাঁতা এইটো মানে বৰষুণ দিলে এটা পানী ভৰ্তি যাব আৰু এই ৰাস্তাত পেটৰ বিষ উঠিব
যে আর আসলো রাতিপুৱাই পুৱাই ফুৰবা কিন্তু পেটৰ বিষ উঠি দিছোঁ একদম এই ৰাস্তাত খোজকাঢ়ি চাইকেল চলে মানুহৰ ভৰিৰ বিষ উঠে মোৰ পেটৰ বিষ উঠি যায় সেয়া চাওক এই ৰাস্তা এই গাঁটা এইটো এটা গাঁটা মোবাইলত গম পাইছে নে আপুনি নাজানো আপোনালোকে কিন্তু এইটো এটা মস্ত গাঁটা আৰু এইটোৱে নহয় আগৰ ফালেও আছে এৰিও থৈছোঁ বহুত গাঁটা তো বলক কি কৰিব উপায় নাই আৰু মস্ত গাঁটা থকা কাৰণে কিজানি ৰাস্তাটোত মানুহ কম মানে গাড়ী চাড়ী কম সেইকাৰণে ভালো লাগিছে এটা ফালৰ পৰা বেয়া হ'লেও এটা চাইডৰ পৰা ভাল লাগিছে কাৰণ পৰিৱেশটো মজা লাগিছে ৰাতিপুৱাই চলো ঘৰ মে চলতে এইফালে আছে পথাৰ আৰু এইটো চাওক কি বম গাঁটা দেখছি না কি গাঁটা পেটৰ বিষ উঠব অলপ আগক লৈ কি ৰাস্তাত আছিলোঁ আৰু চাব এতিয়া কি ৰাস্তা পাই গ'লোঁ সেয়া চাওক ভাল ৰাস্তা পাই গ'লোঁ না এনেকুৱা ৰাস্তা হ'লে টেনশ্যন নাই আৰু কিন্তু এনেকুৱা ৰাস্তাত গাড়ী চাড়ী বেছিকৈ চলে সেয়া চাওক ট্ৰেক্টৰ চলিছে ই ৰিক্সা চলিছে সেইটো ৰাস্তাততো ই ৰিক্সা চলবা পাৰব ঠেলে নিব লাগিব ই ৰিক্সা এডাল মধুৰিআম লাগিছিলে এডাল নহয় দুইডাল এইডাল কিন্তু মধুৰিআম চাওঁতে শেষ হৈ গ'ল এইটো আছে বাৰু অলপ খেচেৰা হৈছে মানে সৰু হৈছে পিছত খাব লাগিব তো সাঁচি দিছোঁ আৰু এইফালে আমাৰ ঘৰত কি কাম চলি আছে আজি দেখুৱাই দিছোঁ এইফালে চাব পাৰে আপোনালোকে এইফালে মছলা মাৰা হৈছে মানে দেখা পাইতো গমেই পাইছে এইটো ঢালাই মছলা শিল বালা গোটেইখিনি দিয়া হৈছে তো কি কাম চলি আছে আপোনালোকক দেখুৱাই দিছোঁ তো আজি কি ঢালাই কৰিব এইফালে কাম কৰা নাই আজি কৰি আছে এইফালে প্ৰথমতে এয়া চাওক ইয়াত হ'ব ঢালাই লিণ্টাৰ ঢালাই হ'ব এইটো লিণ্টাৰ একদম ধুনীয়াকৈ ঢালাই কৰা হ'ব ঢালাইৰ আগতে এনেকৈ প্ৰস্তুতি কৰি আছে মানে একদম ফ্ৰেম চেম বান্ধি আছে আৰু এইফালে চাওক ভদ্ৰতা একদম বেলেগ পোষ্ট দিছোঁ হাতৰি লৈ ৰখি আছে একদম আৰু এইফালে সূতা কৰিছে এইটো কি হ'ব সূতাটো ৰদ চাওক বতৰো আজি খুবেই সুন্দৰ ঠাণ্ডা বতৰ পূৰ্ণিমাতে ভদ্ৰতাই ধুনীয়াকৈ মছলা চছলা কৰি লৈছে আৰু মই কিছু পিছি अभी होगा ढलाई का काम शुरू আৰু উঠি গ'লো মই ওপৰত আৰু ইফালে চাব পাৰে একদম ধুনীয়াকৈ ঢালাই চলি আছে এয়া লিণ্টাৰ ঢালাই হৈ গ'ল মোটামুটি নাওমান আছে আৰু অকণমান এইখিনি আছে আৰু ইফালে এইখিনি হৈ গ'ল আৰু ইয়াৰ পৰাই চাওক একদম এই বম নাজাৰা ভদ্ৰতা সৰু হৈ গ'লা আমি ডাঙৰ হৈলোঁ ইয়াৰ পৰা যদি নাজাৰা চাই না বহুত দেখা হ'ব মানে বহুত ৰিক্সা দেখা হ'ব এইফালে গোটেই চাৰি চক না এইখিনি এইফালে এটা ৰাস্তা সিফালে এটা ৰাস্তা ইফালে এটা ৰাস্তা এইফালে ৰাস্তা মানে বহুত মানুহ অহা যোৱা কৰে আমাৰ ইফালেদি সেইকাৰণে বহুত মানুহ দেখা পায় এইফালে আমাৰ প্ৰথম লিণ্টাৰ একদম ফিনিছড আৰু সেইফালে দুটা আছে এইটো এটা আৰু সেইটো এটা চাওক কিমান ওপৰত আছোঁ এই তাৰ পৰাই চাওক ইয়াৰ পৰাই চাওক ক'ৰ পৰাই চাই চাওক মাজতে বহুত ওপৰত আছে ইয়াৰ পৰা পল্লি শেষ শুকে যায় না আৰু এইফালে আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আজি আছে চিকেন আৰু ভাজি এতিয়া ধুনীয়াকৈ খাই লওঁ তলত বহি এইফালে আমাৰ ভদ্ৰদা আৰু ৰমনদা কেনাই বঢ়িয়া আছি ভদ্ৰদা হয় দা ভাত খাইছে না তই ভাতে খোৱা নাই ধুনীয়া আহিছে মই গম পাইছোঁ এতিয়া মাংস নাখাই এনে কৈছে খাই একেবাৰে ভাত শেষ কৰি দিলোঁ অলপ আছে এইফালে দস্তিও খাইছে ময়ো খাইছোঁ আমি লগ লাগি ধুনীয়াকৈ খাই আছোঁ আৰু একদম টেষ্টি হৈছে মাংস তো খাই শেষে কৰিলোঁ অলপ আছে আইতা আহি গ'ল আৰু আইতাই লৈছে এইফালে কণী আৰু মোকো দিছে অলপ কণী আৰু এতিয়া কণীও খাওঁ মাংসৰ লগত আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক কৰিব যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু চাই থাকিব আমাৰ নেক্সট ভিডিঅ'সমূহ আৰু যদি কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই